আহাৰ মাহ বছৰৰ এই সময়খিনিতে বাটে ঘাটে জটাধাৰী অসংখ্য সাধুক ডিঙিয়ে হাতে ৰুদ্ৰাক্ষৰ মালা মেৰিয়াই পৰম তৃপ্তি কিংবা গৌৰৱেৰে ভাঙৰ চিলিমত টান দিয়া দেখিবলৈ পাওঁ। হয়, আমি অম্বুবাচী মেলা বা অম্বুবাচী মহাযুগৰ কথাই ক'বলৈ লৈছোঁ। এয়া হৈছে ঋতুমতী দেৱীৰ উপাসনাত মগ্ন হ'বলৈ হিন্দু ভক্তসকলৰ অন্যতম উৎসৱমুখৰ মেলা। কিন্তু আমি সবিশেষ কথা পতাৰ পূৰ্বে কিছুমান দিশত আলোকপাত কৰি লওঁ আহক, যি আপোনাক বুজাত সহায় কৰিব যে আমি কিয় আজি অম্বুবাচী মেলাৰ বিষয়ে কথা পাতিবলৈ লৈছোঁ। 2019 চনত অসম চৰকাৰে অম্বুবাচী মেলাৰ বাবে 2.6 কোটি টকাৰ বাজেট ধাৰ্য কৰিছিল, যাৰ ভিতৰত প্ৰায় 1.36 কোটি টকা প্ৰচাৰ, মন্দিৰৰ শোভাবৰ্ধন আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণৰ বাবে ব্যয় কৰা হৈছিল। বাকী থকা ধনখিনি ৰাস্তা ঘাটৰ উন্নয়ন, শিবিৰ স্থাপন, খোৱা পানীৰ ব্যৱস্থা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা তথা স্বচ্ছতা বজাই ৰখাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। সেই বছৰ প্ৰায় 25 লাখ লোকে কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল। মই নিশ্চিত যে এতিয়ালৈ আপুনি এই অম্বুবাচী মেলাৰ বিশালতা অনুভৱ কৰিব পাৰিছে। মই ৰংমন আৰু আমি বুজিবলৈ চেষ্টা কৰিম কিয় আৰু কেনেকৈ অম্বুবাচী মেলা ইমান এক ব্যাপক বিষয় হৈ পৰে। অধ্যায় 1, ঋতুমতী দেৱীৰ আৰাধনাৰ উদযাপন। অসমত অম্বুবাচী মেলাকেই দেৱী কামাখ্যাৰ বাৰ্ষিক ঋতুস্ৰাৱ চক্ৰৰ উদযাপনৰ কাৰক বুলি কোৱা হয়। আনকি মন্দিৰৰ ভিতৰতো এটা জনি সদৃশ শিল আছে, য'ত প্ৰাকৃতিকভাৱে জল মিশ্ৰিত হৈ থাকে। ইয়াত মূৰ্তিৰ সলনি এই শিলাখণ্ডকেই পূজা কৰা হয়। যিখন দেশত সাধাৰণতে মানুহে লাজ সংকোচেৰে ঋতুস্ৰাৱ বিষয়টোৰ পৰা আঁতৰি থাকে আৰু তেওঁলোকৰ মাহেকীয়া চক্ৰৰ সময়ত মহিলাসকলক অপৰিষ্কাৰ বুলি বিবেচনা কৰে, এই উৎসৱটো এনে এখন ঠাইৰ নহ'বই যেন লাগে। আপোনালোক নিশ্চয় জ্ঞাত যে অসমত ছোৱালী পুষ্পিতা হোৱাৰ সময়খিনিক তোলনি বিয়া বা শান্তি বিয়া নামৰ এক ৰীতি নীতিৰে উদযাপন কৰা হয়, যাৰ অৰ্থ হৈছে এখন সৰু বিবাহ। অৱশ্যে এতিয়া এই বিয়াকো ঠাইভেদে ব্যাপক ৰূপত অনুষ্ঠিত কৰা দেখা যায়। জনবিশ্বাস আছে যে জুন মাহত হোৱা বৰষুণে পৃথিৱীখনক উৰ্বৰ কৰি তোলে আৰু প্ৰজননৰ বাবে সাজু কৰি তোলে। ইতিহাসৰ বিভিন্ন পুথিপাঁজি তথা পুৰাণত বৰ্ণনা কৰা কাহিনীবোৰৰ জৰিয়তে অম্বুবাচী উৎসৱ কৃষি আৰু বতৰ চক্ৰৰ সৈতেও সম্পৰ্কিত। যিহেতু অসমত জুন মাহত ধাৰাসাৰ বৰষুণ হয়, গতিকে ইয়েই উৎসৱৰ বাবে উপযুক্ত সময় গঢ়ি তোলে। এইখিনি সময়তে পৃথিৱীয়ে শস্য ধাৰণ কৰিবলৈ উৰ্বৰ হৈ পৰে। কিন্তু ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মই নাভাবোঁ যে এইবাৰ কৃষকসকলে এই ক্ষেত্ৰত সন্মত হ'ব। অধ্যায় 2, কেনেকৈ পালন কৰা হয় অম্বুবাচী। হিন্দু মাহ বা অসমীয়া মাহ আহাৰৰ 7মৰ পৰা 10ম দিনটোলৈকে অম্বুবাচীৰ সময়ত মন্দিৰৰ দুৱাৰবোৰ সাংকেতিকভাৱে বন্ধ কৰি ৰখা হয়, কিয়নো এই সময়খিনিত দেৱী কামাখ্যা ঋতুমতী অৱস্থাত থকা আৰু তেওঁ বিশ্ৰাম লয় বুলি জনবিশ্বাস আছে। এই সময়ছোৱাত দৈনিক উপাসনা স্থগিত ৰখা হয় আৰু খেতিপথাৰত হাল কোৰ মৰা, মাটি খন্দা, শস্য ৰোপণ কৰা, বীজ সিঁচাৰ দৰে সকলো কৃষিকাৰ্য নিষিদ্ধ ৰখা হয়। বিধৱা, ব্ৰহ্মচাৰী আৰু ব্ৰাহ্মণসকলে এই দিনকেইটাত ৰন্ধা খাদ্য পৰিহাৰ কৰে। দ্বাদশ দিনটোত মন্দিৰৰ দুৱাৰবোৰ আনুষ্ঠানিকভাৱে খোলা হয় আৰু মন্দিৰ চৌহদত এখন ডাঙৰ মেলা অনুষ্ঠিত কৰা হয়। অম্বুবাচী শেষ হোৱাৰ লগে লগেই ঘৰুৱা সামগ্ৰী, বাচন বৰ্তন আৰু কাপোৰ কানিত পবিত্ৰ জল ছটিয়াই ধুই পৰিষ্কাৰ আৰু বিশুদ্ধ কৰা হয়। আৰু ইয়াৰ পিছতে কামাখ্যা দেৱীৰ উপাসনা আৰম্ভ হয় আৰু অন্যান্য ৰীতি নীতিৰে ইয়াক সম্পন্ন কৰা হয়। এই কামখিনিৰ পিছতহে মন্দিৰত প্ৰৱেশ শুভ বুলি গণ্য কৰা হয়। দেৱীৰ ঋতুস্ৰাৱৰ সময়ত দান কৰা কাপোৰবোৰ প্ৰসাদ হিচাপে আগবঢ়োৱাৰ ৰীতি আছে। অংগোদক আৰু অংগবস্ত্ৰ হৈছে ভক্তসকলৰ মাজত বিতৰণ কৰা 2 প্ৰকাৰৰ প্ৰসাদ। নিজৰেৰে বৈ অহা পানী হৈছে অংগোদক, যাৰ অৰ্থ হৈছে দেহৰ তৰল অংশ। আনটো প্ৰসাদ হৈছে অংগবস্ত্ৰ। ঋতুস্ৰাৱৰ সময়ত জনি ঢাকিবলৈ দেৱীয়ে ব্যৱহাৰ কৰা ৰঙা কাপোৰেই হৈছে এই অংগবস্ত্ৰ। অম্বুবাচী মেলাৰ সময়ত হাজাৰ হাজাৰ ভক্ত এই অংগবস্ত্ৰৰ এটা হ'লেও টুকুৰা পাবলৈ একত্ৰিত হয়।
আৰু এই পৰি যোৱা কাপোৰখনকে অম্বুবাচী বুলি কোৱা হয়। সেয়েহে এই মেলাখনৰ নাম হৈ পৰিছে অম্বুবাচী মহাপৰ্ব বা অম্বুবাচী মেলা। কিন্তু মই নিশ্চিত এটা কথা যে আপোনালোকে অন্তত এটা কথা নাজানিছিল যে অংগবস্ত্ৰ অশুভ শক্তি বা ভূত খেদাৰ সৈতেও জড়িত। वो किसी को जादू टोना भूत प्रेत है ना, मरी मसान किसी को लगा रहता है, उसको माई को ताबीज बना के दे दिया जाता है, उससे शांति प्राप्त होता है। অধ্যায় 3 তান্ত্ৰিক উৎসৱ হিচাপে অম্বুবাচী মেলা। আপুনি নিশ্চয় ভাবিছে যে ভাৰতীয় সমাজত মুক্ত আলোচনাত নিষিদ্ধ প্ৰায় এটা বিষয় ঋতুস্ৰাৱ কেনেকৈ এটা মন্দিৰৰ সৈতে সম্পৰ্কিত হ'ল। অম্বুবাচী মেলাক আৰু ভালদৰে বুজিবলৈ আমি কিছু পৌৰাণিক কাহিনী আৰু কিংবদন্তীৰ মাজলৈ উভতি গৈছিলোঁ। যেতিয়া সতীৰ পিতৃ দক্ষ ৰজাই তেওঁৰ স্বামী শিৱক কৰা অপমানত ক্ৰোধান্বিত হৈ নিজকে আত্মজাহ দিছিল, তাৰ পিছতে শিৱই তেওঁৰ মৃতদেহ কান্ধত তুলি সমগ্ৰ বিশ্ব ঘূৰিছিল। শিৱৰ এই অসহনীয় তপস্যা ভংগ কৰিছিল বিষ্ণুৱে। বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহটো ৫১টা ভাগত খণ্ডিত কৰিছিল। যেতিয়া সতীৰ দেহৰ একোটা টুকুৰা ধৰাত পৰিছিল, সেই ভূমিকেই পবিত্ৰ বুলি গণ্য কৰা হৈছিল আৰু ইয়াকেই শক্তিপীঠ বুলি জনা গৈছিল। সতীৰ যোনি অংশ কামাগিৰি অৰ্থাৎ গুৱাহাটীৰ ওচৰৰ নীলাচল পাহাৰত পৰিছিল আৰু তেতিয়াৰ পৰা এই ভূমি কামাখ্যা নামেৰে পবিত্ৰ হৈ পৰিছিল। সেয়েহে শক্তি ধৰ্মৰ অনুগামীসকলৰ বাবে কামাখ্যা হৈছে ৫১টা শক্তিপীঠ বা পবিত্ৰ স্থানৰ অন্যতম। ইয়াৰ প্ৰতিটো পীঠস্থানে ভগৱান শিৱৰ সংগী সতীৰ এটা শৰীৰৰ একোটা অংশক প্ৰতিনিধিত্ব কৰে। কামাখ্যাক কালিকা পুৰাণত তান্ত্ৰিক উপাসনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দেৱী হিচাপে উল্লেখ কৰা হৈছে আৰু ইয়াতেই দেৱীক কুহেলিকাৰ মহান দেৱী অৰ্থাৎ মহামায়া বুলি উল্লেখ কৰা হৈছে, যিয়ে তেওঁৰ মনোইচ্ছামতেই বিভিন্ন ৰূপ ধাৰণ কৰিব পাৰে। এই উৎসৱত বৃহৎ সংখ্যক সাধু সাধ্বী আৰু তান্ত্ৰিক উপস্থিত থাকে। তান্ত্ৰিক ৰীতি অনুসৰি ঋতুস্ৰাৱৰ তেজক খাপুষ্পা বা সৰগৰ ফুল বুলি কোৱা হয়। অম্বুবাচী মেলাৰ সময়ত তান্ত্ৰিকসকলক ইয়াত ৪ দিনৰ বাবে দেখা যায়। বছৰৰ বাকী সময়ছোৱাত তেওঁলোক একান্ত চিত্তে থাকে। এই সময়ছোৱাত ভ্ৰমণকাৰী কিছুমান তীৰ্থযাত্ৰীক তেওঁলোকৰ মানসিক শক্তি প্ৰদৰ্শন কৰা দেখা যায়, যেনে এভৰিৰ ওপৰত ঘণ্টাৰ পিছত ঘণ্টা থিয় হৈ থকা বা শীৰ্ষাসনত বহু সময় ধৰি থকা ইত্যাদি ইত্যাদি। যিহেতু কামাখ্যা হৈছে এক শক্তিপীঠ, ভক্তসকলে বিশ্বাস কৰে যে অম্বুবাচী মেলাৰ সময়ত মন্দিৰ দৰ্শন কৰিলে দেৱীয়ে তেওঁলোকক গোটেই বছৰটোৰ বাবে আধ্যাত্মিক পুষ্টি প্ৰদান কৰে। কোৱা হয় যে তাত কৰা যোগ শ বছৰৰ ধ্যানৰ সমান হয় আৰু তেওঁলোকক মানসিক শক্তি বহু পৰিমাণে বৃদ্ধি পায়। जो हमारा ओरा होता है वो हमारा ओरा उसको पावरफुल बनाने के लिए हम लोग यहाँ पर आते हैं। जैसे हम लोगों को रोज़ चलने के लिए जैसे हमको शरीर में भोजन डालना होता है, अगर हम भोजन नहीं खाएंगे तो हम कैसे चल पाएंगे। इसी तरीके से अगर माई के पास आकर हम लोग ऊर्जा नहीं हमारे शरीर में आएगी, हमारी ऊर्जा तीर्थ स्थान पर रह के हमारी ऊर्जा ऐसे बढ़ती है। और जब हम अपने अगर कहीं तीर्थ स्थान पे नहीं तो ऊर्जा धीरे धीरे ऐसे कम होती है। फिर जब हम ऐसे माई के स्थान पे आते हैं ऊर्जा वापस ऐसे होती है। इसलिए हमको यहाँ पर आना पड़ता है। এই অম্বুবাচীৰ সময়ত ব্ৰত কৰিব লাগে, তপ কৰিব লাগে, মানে এইটো ব্ৰত মানে ফলহাৰ কৰিব লাগে। গতিকে এনেকুৱা ধৰণৰ ছিষ্টেম আছে যে অম্বুবাচী কৰিলে মানুহ এইবিলাক যদি কৰে খুব সোনকালে সিদ্ধি প্ৰাপ্তি হয়। ইণ্টাৰেষ্টিং নহয়নে? এই বছৰ অম্বুবাচী মেলাৰ সময়ত কমেও 10 লাখ লোক কামাখ্যালৈ অহাৰ সম্ভাৱনা আছে। এই পৰ্যন্ত 3 লাখৰো অধিক লোক গুৱাহাটীত উপস্থিত হৈছে। জিলা প্ৰশাসনে কামাখ্যা ৰেল ষ্টেচন, ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰ চৌহদ আৰু পাণ্ডু দুৰ্গৰ ওচৰত ভক্তসকলৰ বাবে শিবিৰ স্থাপন কৰিছে। প্ৰায় 800 CCTV কেমেৰা স্থাপন কৰা হৈছে। ইয়াৰে জিলা প্ৰশাসনে 500 আৰু মন্দিৰ কৰ্তৃপক্ষই 300টা কেমেৰা স্থাপন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক এই মেলাত উপস্থিত নাথাকিবলৈ পৰামৰ্শ দিছিল, কিয়নো এই সময়ছোৱাত যদিহে বৰষুণে বিধি পথালি দিয়ে তেন্তে চৰকাৰৰ বাবে এই বিষয়বোৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাব পাৰে। আপোনালোক সকলোৱে দেখিছেই যে অসমত এইবাৰ বাৰিষা কালত বিভিন্ন বিষয় ইতিমধ্যেই নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে, কিন্তু ইয়াৰ বাবে আমি কেৱল বৰষুণকে জানো দোষী কৰিব পাৰোঁ। আপোনালোকে চাই থাকিব ইষ্ট মজো অসম। ধন্যবাদ।